এই 7 নম্বৰ কি দিয়া আছে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা সমাধান কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা সমাধান কৰা 7 নম্বৰ 4টো দুটা সমীকৰণ দিছে এটা আমি সমাধান কৰিম প্ৰথমটো কি দিছে a - b whole into x plus a plus b whole into y equal a square minus 2ab minus b square দ্বিতীয় দিছে কি a plus b whole x plus y whole equal a square plus b square এই দুটো সমীকরণ হয় যে এটা সব এই সমীকরণটো প্রথমে লিখা সময়ত সমাধান বুলি তোমালোকে দিব লাগিব সমাধান প্রদত্ত সমীকরণ জোড় হল প্রদত্ত সমীকরণ জোড় হল a minus b whole into x into plus a plus b all into y equal a square minus 2ab minus b square এটি আমি 1 নং সমীকরণ দিম 1 নং সমীকরণ ঠিক আছে তারপর এইটো দিছে কি a minus b a plus b এটা কি x plus y এই হয় না ইকুয়াল a square plus b square এতিয়া সোয়া এটা আমি সমীকরণ বুলি কেলে কৰো এই প্ৰথমটো যে আমি 1 নম্বৰটো সমীকৰণ বুলি আমি কেলে কৰো কাৰণ ইয়াত x চলক আছে না হ্যাঁ x আৰু y চলক আছে না আৰু সহ কি আছে a - b ইয়াত কি আছে সহ a plus b হয় না আৰু এই গোটেই ৰাশিটোক আমি এটা দ্ৰব্যক পদ বুলি ধৰি লম গোটেইটো কি বুলি ধৰি দ্ৰব্যক পদ সেই কাৰণে আমি ইয়াক এটা সমীকৰণ বুলি ক'ব পাৰিছো বুজি পালি নাই ইয়াত চলক দুটা আছে হয় না দুটা চলক যুক্ত সমীকৰণ এইটো বুজি পালি নাই আৰু ইয়াত চলক আছে নেকি নাই না আমি এটা চলক বনাই দিব লাগে তেতিয়া আমি এক সমীকৰণ বুলি ক'ব পাৰিম এতিয়া চোৱা a plus b এইটো হয় নাই এই x আৰু y টুক a plus b লগত পূৰণ হৈ আছে নাই হ্যাঁ a plus b into x plus y মানে x ৰ লগতো a plus b পূৰণ আছে y ৰ লগতো a plus b পূৰণ আছে নাই যদি আছে যদি মই এনেকৈ লিখি দিম চা এইটো x টো ইয়াত লিখি দিলো হল নাই দেখিব পাৰি এনেকৈ হ্যাঁ x টো ইয়াৰ লগতো পূৰণ হ'ব x টো b লগতো পূৰণ হ'ব না হ'ব ইয়াত প্লাস x আকৌ ইয়াত কি আছে প্লাস y কি আছে প্লাস y হয় নাই বা প্লাসে দিলো বা আমি কি কৰিলো এইটো আমি এইটো x y টো আমি এইটো সাইডত লিখিব লাগে কিন্তু আমি কি লিখি এনেকৈ দিছা a plus b পাৰি না লিখিব না বুজি নাই পারত হ্যাঁ মানে কি এই x টো ইয়াৰ লগতো পূৰণ হৈছে আৰু y টো a plus b লগতো পূৰণ হৈছে দিছা y a plus b বুজি পালি নাই আমি এইটো এনেকুৱা নিলিখিম তোমালোকে এনেকুৱা লিখিলে অলপ অসুবিধা হয় সেইকাৰণে মই এইটো টাইপত লিখি দিছো a plus b y equal a square plus b square এইটো চাও কিবা প্ৰবলেম আছে নি এতিয়া আমি বুজি পালো কি a plus b ৰ x কি পালো এটা সহগ a plus b ৰ y এটা কি পালো সহগ তো দুটা আমি সহগ নাই চলক পালো কি পালো চলক আমি দুটা চলক যুক্ত পালো হয় না দুটা চলক যুক্ত পালো এইটো হল এটা দ্ৰব্য পদ এইটো চলক বুজি পালি নাই এইটো এটা সমীকৰণ হল নাই আমি ইয়াৰ 2 নং সমীকৰণ দিম কেই নং দিম 2 নং সমীকৰণ দিম 2 নং সমীকৰণ ঠিক আছে এতিয়া আমি 2 নং সমীকৰণ দিম এতিয়া আমি ইয়াত বিয়োগ কৰিম 1 ৰ পৰা বিয়োগ বা 2 ৰ পৰা বিয়োগ কৰিম আমি এইটো কৰিব পাৰিম এতিয়া আমি এই দুটাৰ পৰা যদি বিয়োগ কৰি দিম 2 ৰ পৰা যদি 1 বিয়োগ কৰিম বা 1 ৰ পৰা 2 বিয়োগ কৰি আমি কি পাম মই লিখি দিছো 2 ৰ পৰা 2 নং সমীকৰণৰ পৰা 1 বিয়োগ কৰি চাও দেই হ্যাঁ 2 নং সমীকৰণৰ পৰা কি বিয়োগ কৰিম 1 নং সমীকৰণ আমি মাইনাস কৰিম বুজি পালি না এটা 1 নং সমীকৰণ 2 নং সমীকরণ কইছো না তো প্রথমে কি লিখিম আমি এইটো লিখব হয় না 2 নং সমীকরণ বলি কি লিখিম a plus b হোল ইনটু কি আছিল x x এটো প্লাস
প্লাস এ প্লাস বি হল ইনটু ওয়াই। এতিয়া 2 নং সমীকৰণৰ এই সাইডটো কি বুলি কয়? লেফট হ্যান্ড সাইড বুলি কোৱা হয় নাই? হ্যাঁ, আমি কি 2 নং সমীকরণ কোনটো সাইড লিখিলো? লেফট হ্যান্ড সাইড লিখিলো হয় নাই? ঠিক তেনেকৈ 1 নং সমীকরণ আমি লেফট হ্যান্ড সাইড লিখিম। ঠিক আছে, এইটো মাইনাস আছে নাই? এইটো মাইনাস দিলি, বি কৰিব কোৱা নাই নেকি? 2 নং সমীকরণ লিখি মাইনাস দিলো। 1 নং সমীকরণ লিখিম কি? এ মাইনাস বি এক্স প্লাস কি আছে? এ প্লাস বি ওয়াই হয় নাই? এই ব্ৰেকেটটো দিব লাগিব দেই, বাৰকা ব্ৰেকেট এটা দি দিব লাগে ডাঙৰ, বুজি পালি নাই? তাৰ পাছত ইজুকেল এতিয়া নিলিখিবা, পাছত লিখিবা, আকৌ বুজি লওক। তাৰ পাছত 2 নং সমীকৰণ আমি কোনটো লিখিম? রাইট সাইডত। রাইট সাইডত কি লিখা আছে? এ মাইনাস এ স্কোয়ার প্লাস বি স্কোয়ার, এইটো হয় নাই? তাৰপাছত 1 নং সমীকৰণৰ এইটো রাইট সাইডত কি আছে? মাইনাস বুলি কোৱা হয় নাই? বি কৰিব লাগে মাইনাস এ স্কোয়ার মাইনাস 2ab মাইনাস বি স্কোয়ার। বারকা ব্ৰেকেট এটা লগাই দিম, যা ইয়াতো লগাই দিম হয় নাই? এইটো লিখি ৰাখোন তোমালোকে চবে। ইয়াৰ পৰা মাইনাস কৰিম, তেতিয়া কি পাম এতিয়া অংকৰ ওলাই যাব। চবে লিখি লওক। এতিয়া চোৱা, 2 নং সমীকৰণৰ পৰা আমি 1 নং সমীকৰণ কি কৰিলো? বিয়োগ কৰিলো। এতিয়া চোৱা, ইজুকেল লিখিম কি? এ প্লাস বি এক্স দেই, প্লাস কি আছে? এ প্লাস বি হোল ইনটু ওয়াই। এটা মাইনাস আছে নাই? এটা মাইনাস কি হবে? এইটো মাইনাস এ মাইনাস বি হোল ইনটু এক্স হয় নাই? এই মাইনাসটো ইয়াৰ লগত পূৰণ হ'ল, প্লাস আছে নাই ইয়াৰ আগত? এই মাইনাসটো ইয়াত প্লাস আছে নাই? এই মাইনাসটো এই প্লাসটোৰ লগত কি হ'ব? পূৰণ হ'ব। মাইনাসে প্লাসে মাইনাস, গতিকে মাইনাস দিলি এ প্লাস বি হোল ইনটু ওয়াই। ঠিক আছে, ইজুকেল এতিয়া ব্ৰেকেটটো উঠাই দিলো, এ স্কোয়ার প্লাস বি স্কোয়ার হয় নাই? এইটো মাইনাস থাকিব, কি থাকিব? এ স্কোয়ার থাকিব নাই? মাইনাসে মাইনাস ইয়াৰ লগত পূৰণ হ'ব নাই? মাইনাসে প্লাস প্লাস কি থাকিব? 2a স্কোয়ার 2ab থাকিব হয় নাই? মাইনাস প্লাস হয় নাই? 2ab কি থাকিব? 2ab আকৌ মাইনাসে প্লাস কি থাকিব? বি স্কোয়ার, বুজি পালি নাই? মাইনাস প্লাস বি স্কোয়ার। এতিয়া চাচোন কেনসেল কোনটো যাব চা। ইয়াত এ প্লাস বি হোল ইনটু এক্স, এ প্লাস বি হোল ইনটু ওয়াই হয় নাই? ইয়াত কি আছে? এ মাইনাস বি হোল ইনটু এক্স। এ মাইনাস বি ক'ত আছে? নাই নহয়। এতিয়া এ প্লাস বি হোল ইনটু ওয়াই, এই চাম মাইনাস আছে নাই? এইটো যদি আমি এ প্লাস বি আমি এটা সংখ্যা বুলি তোমালোকে ভাবি লোৱাচোন, এ প্লাস বি আমি 5 বুলি ভাবি লোৱা, বুজি পালি নাই? আৰু ইয়াত কি আছে? এ প্লাস বি ক'ত আছে? এইটো চা, এ প্লাস বি ওয়াই আছে নাই? ইয়াকো 5 বুলি ভাবি লোৱা, ইয়াত প্লাস আছে ইয়াত মাইনাস আছে, গতিকে এটা আমি কেনসেল কৰিব পাৰিম, বুজি পালি নাই? কেনসেল কৰিব পাৰিম। ইয়াত থাকিব কি? ওয়াই এক্স থাকিব, কি থাকিব? চলক এক্স চলক থাকিব হয় নাই? আমাৰ ওয়াই চলকটো কি হ'ল? আউট হৈ গ'ল, ওয়াই চলকটো গুচি গ'ল। সেইটোৱে কয় অপনীয়ন পদ্ধতি বুলি কয়। এইটো বুজি পালি নাই? এইটো অপনীয়ন পদ্ধতি বুলি কয়। এতিয়া চোৱা, ইয়াত এ স্কোয়ার আছে প্লাস বি স্কোয়ার আছে, ইয়াত চোৱা ইয়াত প্লাস এ স্কোয়ার আছে, ইয়াত কি আছে? কোৱা আকৌ, ইয়াত কি আছে? প্লাস এ স্কোয়ার, ইয়াত কি আছে? মাইনাস এ স্কোয়ার। গতিকে প্লাসে মাইনাসে মাইনাস বিয়োগ কৰিব পাৰিম, গতিকে এইটো কেনসেল কৰিব পাৰি নাই? পাৰি। আৰু কিবা যাব নেকি? ইয়াত প্লাস বি স্কোয়ার আছে, ইয়াত প্লাস বি স্কোয়ার, ইয়াত কেনসেল কৰিব নোৱাৰি, বুজি পালি নাই? এইটো যোগ হ'ব হয় নাই? এই তলটো লিখি ল, মই ওপৰটো মোহাৰিম। ওপৰত লিখা হ'ল তোমালোকৰ? ওপৰত লিখা হৈছে ন? এয়াতো এইটো মোহাৰি দিছো ভাল।
এতিয়া চোৱা কি থাকিব, এ প্লাছ বি, এ প্লাছ বি এক্স, কি থাকিব, এক্স প্লাছ বি এক্স, আৰু কি থাকিব, এইটো কেনচেল হ'ল, মাইনাছ এ মাইনাছ বি, হয় নাই, কি থাকিব, মাইনাছ এ মাইনাছ বি হোল ইনটু এক্স, এইটো নহয় নেকি, এ প্লাছ বি এক্স ইনটু মাইনাছ এ মাইনাছ বি হোল ইনটু এক্স থাকিব, ইজুকেল ইপিনে কি থাকিব, 2b স্কোয়ার থাকিব, কি থাকিব, 2b স্কোয়ার, আৰু কি থাকিব, প্লাছ কি থাকিব, 2ab থাকিব নহয়, চাচোন থাকিব লাগে, হয় নাই, ঠিকে আছে, বুজি পালি নাই, এই বি টু আৰু এই বি টু, ইয়াত প্লাছ বি স্কোয়ার আছে, ইয়াত কি আছে, প্লাছ বি স্কোয়ার আছে, তো প্লাসে প্লাসে প্লাস যোগ কৰিলো নাই, তো দুটা বি যদি আমি যোগ কৰিম তেতিয়া কি পাম, 2 পাম, ইয়াত আছে একটা বি, ইয়াত কেইটা বি আছে, 1 বি আছে নাই, 1 বি, ইয়াত 1, 1 যোগ কৰিলে কি হল, 2 হল, এখানে 2b স্কোয়ার, বুঝি পারেন, আর প্লাস 2ab, এটা প্লাস 2ab, তারপর এইটো থাকি গল কি, এ প্লাস বি হোল ইনটু এক্স, এ প্লাস বি হোল ইনটু এক্স, হয় নাই, এইটো তো ক্যান্সেল হল, এই প্লাসটো গুচিয়ে গল, ইয়াৰ লগত কেনচেল হল নাই, এই প্লাসটো গুচি গৈছে দেই, ইয়াৰ লগত কেনচেল হল মানে এই নহয়, এই প্লাসটো গুচি যায়, বুজি পাইছা নাই, এই মাইনাসটো গুচি যায় না, কেনচেল, বুজি পালি নাই, থাকিব কি, মাইনাস এ মাইনাস বি হোল ইনটু এক্স, এ মাইনাস বি হোল ইনটু এক্স, বুজি পালি নাই, এতিয়া শেৱালি বুজি পালি নাই, এতিয়া কি কৰিম চা, ইয়াতো এক্স সোমাই আছে, ইয়াতো এক্স এটা সোমাই আছে, ইয়াতো এক্স সোমাই আছে, আছে নাই, এইপিনে চা, বৰ্ডত চোৱা, ইয়াতো এক্স আছে, ইয়াতো এক্স আছে, হয় নাই, গতিকে আমি এই এক্স দুটাক আমি কি ল'ব পাৰিম, কমন ল'ব পাৰিম, হয় নাই, ইয়াতো এই ৰাশিটোতো এক্স সোমাই আছে, ইয়াতো এক্স সোমাই আছে, ইয়াত কি আছে, বি দুটা আছে, ইয়াত বি কেইটা আছে, এটা আছে, মানে বি দুই জেগাতে আছে, বুজি পালি নাই, তোমাৰ ওচৰতো মোৰ ওচৰতো এক্স এটা আছে, তোমাৰ ওচৰতো এক্স এটা আছে, তো সেইটো কি বুলি কয়, এক্সটো কি আমি কি ল'ব পাৰিম, কমন ল'ব পাৰিম, তাৰ পৰা আমি উলিয়াব পাৰি কমন, এতিয়া ইয়াৰ পৰা যদি আমি এক্স টো কমন বাহিৰ কৰি দিলো, থাকিব কিমান, এই বাৰ্কা ব্ৰেকেট দি দিলা, হয় নাই, ডবল ব্ৰেকেট হ'ব নাই, লিখি থাকিব এ প্লাছ বি, এই ব্ৰেকেট, আৰু এটা ব্ৰেকেট আহিব, ব্ৰেকেট ওপৰতে ব্ৰেকেট, হয় নাই, মাইনাছ কি থাকিব, এ মাইনাছ বি, ঠিক আছে, বাৰ্কা ব্ৰেকেট এইটো বন্ধ কৰি দিম, আকৌ খুলিছিলো, হয় নাই, এক্স টো বাহিৰ হল নাই, এতিয়া ইয়াত আমি এটা কমন ল'ব পাৰি নাই, ইয়াত চা, ইয়াত বি দুটা আছে, ইয়াত বি কেইটা আছে, এটা আছে, আমি সেইটো কাৰণে একটা বি কমন ল'ব পাৰিম, বি, ইয়াত থাকিব কিমান, 2b, কি থাকিব, 2b প্লাস, ইয়াত কি থাকিব, 2a, থাকিব নাই, হা চাওচোন, ইয়াতো 2 আছে, ইয়াতো 2 আছে, আমি 2 কমন ল'ব পাৰি, চা, এই 2 এটা কমন ল'ব পাৰি, 2b কমন ল'ব পাৰি, 2b কমন ল'লে ইয়াত কি থাকিব চোৱা, 2টো নাথাকিব, ইয়াত নাথাকিব, তেতিয়া কি থাকিব, বি প্লাছ এ, বুজি পালি নাই, বি প্লাছ এ, ইয়াত 2b ললো, সেইকাৰণে বি প্লাছ এ, কাৰণ ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো বি আছে, ইয়াতো বি আছে, সেইকাৰণে 2 এটা কমন ললো, বি এটা কমন ললো, তো 2টো বাহিৰ কৰি দিলো, হয় নাই, 2 গুণ 2, সেইকাৰণে ইয়াত থাকিব কিমান, বি প্লাছ, ইয়াত থাকিব কিমান, এ, হয় নাই, বিটো আহি গ'ল, ইয়াত থাকিব, এতিয়া চোৱা, আমি যদি এক্সৰ মান উলিয়াম, তেতিয়া কি থাকিব, এক্স ইজুকেল, এক্স টো মানে কি, এই গোটেইটো, এই গোটেই সংখ্যাটোৰ লগত কি হৈ আছে, এক্স টো পূৰণ হৈ আছে, ইয়াৰ লগত ইনটু হৈ আছে, সেইকাৰণে আমি ডিভাইডেড, কাক ডিভাইডেড কৰিম, এইটো 2b, চা, ইয়াত প্লাছ বি, ইয়াত কি আছে, প্লাছ এ, তো আমি এনেকুৱা লিখিব পাৰো, প্লাছ এ প্লাছ বি, পাৰি লিখিব, হা, পাৰি লিখিব, পাৰি, তো গতিকে এই এক্স টো এই দুটা পদ লগত কি হৈছে, পূৰণ হৈ আছে, হয় নাই,
গতিকে আমি এই সংখ্যাটোক ইয়াত লিখি দিম ডাইৰেক্ট a প্লাছ b মাইনাছ a মাইনাছ b, a প্লাছ b মাইনাছ a মাইনাছ b। এইটো হ'ল x ৰ মান, x ৰ মান পালো। কি লিখি লোৱাচোন সতে এতিয়া। ইয়াত আকৌ ইয়াত কেলকুলেশ্যন কৰিব পাৰি বাবা। টু বি এ প্লাছ বি, যদি ক্যালকুলেশন কৰো a প্লাস b মাইনাস a মাইনাস a প্লাস b মাইনাস a প্লাস b a প্লাস b a প্লাস b মাইনাস a মাইনাস প্লাস b। এতিয়া a কেনসেল, বিকল্প থাকিব 2b a প্লাস b বিকেল 2b স্কোয়ার 2b স্কোয়ার 2b স্কোয়ার। এই তলটো লিখি লৈছো যদি এইটো চোৱা x ইজুকেল চোৱাচোন এইটো x ইজুকেল কি আছে ইয়াত 2b আছে নে 2b, ইয়াত কি আছে a প্লাস b ইনটু a প্লাস b। এতিয়া চোৱা এই ব্ৰেকেটখিনি আমি উঠাই দিম, মানে এই গোটেইটো পূৰণ কৰিম দেই। ব্ৰেকেটখিনি উঠাই দিলে কি থাকিব a প্লাস b, হয় নে? এইটো এইটো মাইনাছ আছে নে, মাইনাছ আৰু প্লাছ পূৰণ কৰিলে মাইনাছ a মাইনাছে প্লাছ b প্লাছ b। ঠিক আছে, আকৌ এটা স্টেপ লিখিম x ইজুকেল ইয়াত কি পাম ওপৰত যেনেকুৱা আছে তেনেকুৱা 2b a প্লাছ b। ঠিক আছে, এতিয়া চোৱা প্লাছ a ইয়াত কি আছে মাইনাছ a প্লাছ a মাইনাছ a, এইটো কেনসেল হ'ব, প্লাছ a মাইনাছ a মাইনাছ b হ'ব, এইকাৰণে এইটো কেনসেল কৰি দিওঁ। থাকিব কিমান ইয়াত প্লাছ b প্লাছ b 2b থাকিব, কি থাকিব 2b, হয় নে? এই 2b হৰণ যাব নে 2b টো ইয়াৰ লগত পূৰণ হৈ আছে নে, মানে এইটো টাইপৰ চা এই যদি 5 থাকিব এই থাকিব 6 থাকিব এই থাকিব 5, 5 টো 6 লগত পূৰণ হৈ আছে নে হে, তো ঠিক তেনেকৈ 2b টো a প্লাস b লগত পূৰণ আছে নে পূৰণ আছে। গতিকে আমি 5 টো হৰণ কৰিলে মানে এইটো পূৰণ আছে নে, ইয়াক হৰণ কৰিলে কি কেনসেল যাব নে, তো ঠিক তেনেকৈ আমি এইটো কেনসেল কৰিম। দেয়াৰফৰ x ইজুকেল কিমান পালো a প্লাস b, x ইজুকেল কিমান পালো a প্লাস b। এতিয়া আমি x ৰ মান a প্লাস b 1 নং সমীকৰণত বহুৱাই পিনে আমি কি পাই যাম y ৰ মান পাই যাম, হয় নে y ৰ মান পাই যাম। এইটো লিখি লোৱাচোন তোমালোকে। আৰু অংক বুজোৱা সময়ত তোমালোকে যিখিনি চাবা গালত হাত দি একদম চিন্তা কৰি বহি থাকো, ঢেৰ চিন্তা লৈ বহি আছে। এইটো চিন্তা কৰিবৰ টাইম নাই, ডাইৰেক্ট ধুমধাম পঢ়িব লাগে। যিমান সময় নিজে নিজে চব কাম হৈ যাব। আমি ভাবো এইটো কৰিম লাষ্টত একোৱে নহয়, কাম কৰিব লাগে ধুমা। এইটো লিখি লোৱা তাৰপিছত মোহাই দিম ন, তাৰপিছত লিখিম কি x ৰ মান আমি গোটেইটো মহাৰ পাছতে কৰিম, এইটো চাইডত জেগা নহয় অংকটো কৰিব। x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই কি পাম। এতিয়া সমীকৰণ x ৰ মান কি পালো a প্লাস b, x প্লাস b আমি 1 নং সমীকৰণত বহুৱাই পাম দেই। x ৰ মান ক'ত বহুৱাম 1 নং সমীকৰণত, 1 নং সমীকৰণত x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণ কি আছে কচোন,
এ মাইনাছ বি আছে, এ মাইনাছ বি আৰু এইটো হল আছে নাই, এক্স প্লাছ এ প্লাছ বি ইন্টু ৱাই ইজুকেল এ স্কোয়ার মাইনাস 2ab মাইনাস বি স্কোয়ার। ঠিক আছে, হ্যাঁ ঠিক আছে। এই যে এক্সৰ মান আমি কি পালো, এ প্লাছ বি, কি পালো এ প্লাছ বি। আমি য'ত এক্স পাম তাতে বহাই দিম এ প্লাছ বি দেই। শুনি ল, এইটো চোৱা এ মাইনাছ বি, ঠিক আছে এইটো হয় নাই। এতিয়া এক্সৰ বদলি কি বহাম, এ প্লাছ, ঠিক আছে এ প্লাছ বি বহাম হয় নাই, লিখি দিলো। প্লাছ কি থাকিব, এ প্লাছ বি হল ইনটু ৱাই। ইয়াৰ পৰা কাৰো প্ৰব্লেম আছে নাই নহয়। ইজুকেল এইটো কি থাকিব, এ স্কোয়ার মাইনাস 2ab মাইনাস বি স্কোয়ার। এটা তোমালোকে কৈ দিলে এ প্লাছ বি ক'ৰ পৰা আহিল, আমি এক্সৰ বদলি বহালো হয় নাই। এক্সটোক আমি বাহিৰ কৰি দিলো হয় নাই, তাৰ বদলি আমি কি লগাই দিলো, এ প্লাছ বি লগাই দিলো হয় নাই, এক্স টু গ'ল। এতিয়া আমি এইটো পূৰণ কৰি দিম, এইটোক আমি পূৰণ কৰিম। এতিয়া চোৱা ইয়াত কি আছে চোৱাচোন, এ প্লাছ বি ইয়াতো আছে, ইয়াতো এ প্লাছ বি আছে। আমি কমনো ল'ব পাৰিম, এই পূৰণে কৈ দিছো চাওঁ ৰ। এতিয়া চোৱা এইটো পূৰণ কৰিলে কি হ'ব, এ পূৰণ কৰি হয় নাই, এই গোটেইটো পূৰণ কৰিম, কি থাকিব এ প্লাছ বি, ঠিক আছে। আকৌ এইটো পূৰণ কৰিলে কি হ'ব, মাইনাছ বি হয় নাই, এ প্লাছ বি, ঠিক আছে। এটো ইয়াৰ লগতো পূৰণ হ'ব, বি টো ইয়াৰ লগতো পূৰণ হ'ব নাই। তাৰপিছত থাকিব কিমান, প্লাছ এ প্লাছ বি হল ইনটু ৱাই ইজুকেল কি থাকিব, এ স্কোয়ার মাইনাস 2ab মাইনাস বি স্কোয়ার, ঠিক আছে। এতিয়া এইটো পূৰণ কৰিলে কি পাম চোৱা, এ পূৰণ কৰিলে কি হ'ব, এ স্কোয়ার, এ আৰু বি পূৰণ কৰিলে কি হ'ব, প্লাছ এ বি হয় নাই, মাইনাছ মাইনাছ বি আৰু এ পূৰণ কি হ'ব, মাইনাছ এ বি। একো নাই, বি এ লিখিলেও একো নাই, কিন্তু আমি এলফাবেট হিচাপে আগতে এ পাওঁ বুলি আগতে এ লিখিছো হয় নাই, এ বি পঢ়িবলৈ সুবিধা। মাইনাছে প্লাছে মাইনাছে প্লাছে মাইনাছ কি থাকিব, বি স্কোয়ার, এইটো প্লাছ হয় নাই, কি থাকিব এ প্লাছ বি হল ইনটু ৱাই ইজুকেল কি থাকিব, এ স্কোয়ার মাইনাস 2ab মাইনাস মাইনাস বি স্কোয়ার, ঠিক আছে। এই থাকিব। এতিয়া এই গোটেই ৰাশিটোক আমি এইটো চাইডত লৈ যাওঁ, এইটো চাইডত লৈ গ'লে কি হ'ব, কেনচেল হ'ব চাবি দেই। ইয়াত এ স্কোয়ার আছে, ইয়াতো এ স্কোয়ার আছে হয় নাই, ইয়াত কি আছে, প্লাস এ বি আছে, ইয়াত 2ab আছে। ইয়াত কিবা কেনচেল কৰিব পাৰিছা, প্লাস এ বি ইয়াত কি আছে, মাইনাস এ বি, প্লাসে মাইনাসে মাইনাস, গতিকে এইটো কেনচেল কৰিব পাৰি নাই, প্লাস এ বি মাইনাস এ বি কেনচেল গ'ল নাই। ইয়াত থাকিলে কিমান, এ স্কোয়ার মাইনাস বি স্কোয়ার, এ স্কোয়ার মাইনাস বি স্কোয়ার। গতিকে আমি কি কৰিম চোৱা, এ প্লাস বি হল ইনটু কি আছে ৱাই সমান, এতিয়া আমি এ স্কোয়ার মাইনাস বি স্কোয়ার লিখা নাই, লিখি জানি ইয়াত নাই লিখা, মানে কি এ স্কোয়ার আৰু বি স্কোয়ার আমি সমান চিহ্নৰ সেইফালে লিখিব লাগিব, সেইফালে জাপ মৰাই দিম, তেতিয়া এইটো মাইনাছ থাকিলে কি হ'ব, প্লাছ হৈ যাব দেই। এই দুটা আখি মই লিখা নাই, ডাইৰেক্ট মই এইটো লিখি দিছো, এ স্কোয়ার মাইনাস 2ab মাইনাস বি স্কোয়ার। এতিয়া থাকি গ'ল কোনটো লিখিব থাকিলে, এ স্কোয়ার মাইনাস বি স্কোয়ার, ইয়াক আমি সমান চিহ্ন কোনফালে লিখিম, এইফালে লিখিম হয় নাই। ইয়াত প্লাস আছে নাই, এন কিউ মাইনাস এ স্কোয়ার হয় নাই, ইয়াত মাইনাস বি স্কোয়ার আছে নাই, গতিকে কি থাকিব, প্লাস প্লাস বি স্কোয়ার। এতিয়া ইয়াত চাচোন কেনচেল যাব, এ স্কোয়ার প্লাস এ স্কোয়ার মাইনাস হয় নাই, এইটো কেনচেল গ'ল নাই। আৰু চা ইয়াত কি আছে, মাইনাস বি স্কোয়ার, ইয়াত কি প্লাস বি স্কোয়ার, এইটো কেনচেল গ'ল নাই, কেনচেল। এতিয়া থাকিব কিমান, এ প্লাস বি হল ইনটু ৱাই ইজুকেল, ইয়াত কি থাকিব, মাইনাস মাইনাস 2ab মাইনাস
2ab - 2ab আৰু কিবা আছে নি? নাই নহয়, নাই, -2ab। ৰবা এতিয়া চা y টো y টো ইয়াৰ লগত পূৰণ হৈ আছে নাই? therefore y ইকুৱেল কি আছে? y ইকুৱেল কি হ'ব? -2ab হয় নাই? ডিভাইডেড কি হ'ব? a প্লাছ b কি হ'ব? ডিভাইডেড a প্লাছ b। এইটো আছে নেকি আনসাৰ? মাইনাছ আছে? এইটো হবে আনসার y, এইটো হবে আনসার। -2ab ডিভাইডেড বাই a প্লাছ b। গতিকে আমি x আৰু y মান পালো, বুজি পালি নাই? x আৰু y মান পালো, তোমালোকে লিখি লোৱা। এই মুখনিডাল বাৰে বাৰে পৰি যায় লিখি থাকোতে। বেছি টান নহয় অংকবিলাক, অলপ টাইম দিবি তোমালোকে দেই, আহি যাব, বেছি টান নহয়। লাহে লাহে বুজাই দিছো, যদি অংকবোৰ কিবা প্ৰব্লেম হয় ৰেকৰ্ডেড ভিডিঅ' দিছো নহয়, টানি লবি। এইটো চোৱাচোন, এই এমচিকিউটো দিছে কি? 6x - 3y + 10 ইকুৱেল 0, twice x - y + 9 ইকুৱেল 0। প্ৰদত্ত সমীকৰণ যুগ্মক সূচোৱা ৰেখা দ্বয় এ নম্বৰ দিছে সমাপতিত, বি নম্বৰ দিছে সমান্তৰাল, চি নম্বৰ দিছে পৰস্পৰৰ ছেদক, ডি নম্বৰ দিছে ইয়াৰে এটাও নহয়। ইয়াত দুটা সমীকৰণ দিছে, আমি যদি লেখ কাগজত আমি প্ৰতিস্থাপন কৰিম, তেতিয়া দুডাল ৰেখা পাম। সেই ৰেখা দুডাল লেখ কাগজত কেনেকৈ থাকিব? সমাপতিত থাকিব নে, সমান্তৰাল থাকিব নে, পৰস্পৰৰ ছেদক থাকিব? সমাপতিত মানে কি বুজি পোৱা নাই? সমাপতিত মানে কি? সমান সমান যে ওপৰত থাকিব, একেটা সমানত থাকিব, তাক কি বুলি কয়? সমাপতিত। আমি যে গ্ৰাফটো দেখাইছিলো যে, এইটো গ্ৰাফ, এইটো লেগ গ্ৰাফ হয় নাই? এইটো কি বুলি কোৱা হয়? এক্স অক্ষ। কি বুলি কোৱা হয়? এক্স অক্ষ, এক্স ডেছ এক্স হয় নাই? এইটো কি বুলি কোৱা হয়? ৱাই অক্ষ হয় নাই? ৱাই অক্ষ, এইটো প্লাছ হ'ব না, এইটো ডেছ দেই, ৱাই অক্ষ। আমি যে যেতিয়া দুটা সমীকৰণৰ পৰা আমি মানখিনি যে আমি কেলকুলেশ্যন কৰি উলিয়াও হয় নাই, তাত বিন্দু থাকে, সেই বিন্দু বিলাক আমি উপস্থাপন কৰো, তেতিয়া গ্ৰাফ দুটা পাওঁ, দুটা লাইন ৰেখা পাওঁ। কি পাওঁ? ৰেখা। যদি এনেকুৱা যদি ৰেখাৰ ওপৰত যদি ৰেখা থাকিব, ৰেখাৰ ওপৰত যদি ৰেখা দুডাল থাকে, ইয়াত দুডাল ৰেখা আছে নাই? ৰেখাৰ ওপৰত যদি ৰেখা দুটা থাকিব, তাক কি বুলি কোৱা হয়? সমাপতিত। কি বুলি কোৱা হয়? সমাপতিত। সমান্তৰাল কাক কোৱা হয়? এই দুডাল ৰেখা, এইটো এটা ৰেখা হয় নাই? ইয়াৰ নাম দিলো কি? পি কিউ। আৰু এই ৰেখাটো সমান সমান গৈছে নাই? সমান সমান গৈছে নাই? আৰ এছ। এইটো সমান সমান গৈছে নাই? সমান্তৰাল হয় নাই? যেনে অজয় দেৱগনে বাইকটোত যে যায়, যে পুৰা ভৰিটো মেলি কিনে যে, কি নাম চিনেমাটো কি আছিলে? ফুল আৰু কাটে নেকি? সমান সমান যায় নাই? সমান্তৰাল হৈ যায়, সেইটো কি বুলি কোৱা হয়? সমান্তৰাল। তাৰপিছত পৰস্পৰৰ ছেদক, কেতিয়াবা এই ৰেখা দুটা, কোন ৰেখা দুটা? এই ৰেখা দুটা কেতিয়াবা চাবাচোন, লেখ কাগজত এনেকৈ থাকিব, এনেকৈ কাটকুট থাকে, তাক কি বুলি কয়? পৰস্পৰৰ ছেদক বুলি কয়। বুজি পালি নাই? এতিয়া কোনটো হ'ব? এতিয়া আমি ইয়াৰ মানখিনি আমি উলিয়ালে গম পাম হয় নাই? এতিয়া কোনটো হ'ব কোৱাচোন, তোমালোকে পাৰিবা নেকি? সমানুপাতিত থাকিব নে, সমান্তৰাল নে, পৰস্পৰৰ ছেদক থাকিব? এই সমীকৰণটোৰ পৰা প্ৰথমতে মানটো আমি উলিয়াম। চোৱা, এইটো কি? 1 নং সমীকৰণ হয়। এইটো কেই নং সমীকৰণ? 2 নং সমীকৰণ। একো কৰিব নালাগে, ডাইৰেক্ট আমি লিখি দিম কি? A1 ডিভাইডেড বাই A2 ইকুৱেল B1 ডিভাইডেড বাই B2 ইকুৱেল C1 ডিভাইডেড বাই C2। এইটো লিখিলো। এইটো কাৰ মনত আছে? এইটো সবে মনত থব লাগিব দেই। এতিয়া চোৱা, A1 ৰ মান কিমান? পাছত লিখিবি। A1 ৰ মান কিমান? 6। A1 ৰ মান কিমান? 6। A2 ৰ মান কিমান? 2 বুলি ক'লে 2 নং সমীকৰণ আহিল। কিমান? 2 হয় নাই? 2। তাৰপিছত ইকুৱেল B1 ৰ মান কিমান?
-3 কি -3 b2 মান কিমান -1 ইয়াত 1 আছে এটা দেই -1 ঠিক আছে ইকুয়াল c1 এর মান কিমান +10 c2 এর মান কিমান 9 ঠিক আছে এতিয়া চোৱা এই দুইটো ক্যান্সেল যাব মাইনাস মাইনাস হয় না দুই কে খৰণ কৰিলে কেইবাৰ যাব তিনিবাৰ যাব না দুইখনকে কেইবাৰ যাব তিনিবাৰ এটা থাকিল কিমান ইয়াত হা 3 ইকুয়াল কি থাকিল ইয়াত ইয়াতো 3 থাকিল হয় নাই 3 থাকিল নাই ইয়াত কিমান থাকিল 10 ইকুয়াল 9 তো চোৱা এই দুটো সমান হয় নাই কিন্তু এইটো সমান হৈ যাব এইটো নট ইকুয়াল হ'ব এই দুটো সমান কৰিলে কিন্তু এইটো নট ইকুয়াল হ'ব যদি এনেকুৱা ক্ষেত্ৰত থাকে আমি কি বুলি ভাবিম কোনো সমাধানে নাই হয় নাই কোনো সমাধান নাই তো ইয়াত সমাপতিত মানে কি ঢেৰ সমাধান আছে সমান্তৰাল মানে কি সমান্তৰাল মানে সমাধান নাই হয় নাই সমান্তৰাল এই দুটা যদি এনেকুৱা থাকিব ৰেখাটো এনেকৈ বৈ থাকিলে সমাধান উলিয়াব পাৰিম নোৱাৰিম ন সমাধান উলিয়াব এইটো লগত অলপ লগালগি হ'ব লাগিব তেতিয়াহে সমাধান উলিয়াব এক্স হয় নাই এইটো কি হ'ব এইটো সমান্তৰাল হ'ব অপশ্যন কি হ'ব বুজি পাৰি নাই একদম সহজ আছে এইটো তোমালোকে মনত থবলৈ অপশ্যন বি সমান্তৰাল অপশ্যন বি এইটো লিখি লোৱাচোন তোমালোকে সমান্তৰাল লিখা হ'ল এইকাৰণে এইবোৰ শব্দ জানিব লাগিব সমাপতিত আহি গ'ল সমান্তৰাল আহি গ'ল পৰস্পৰৰ ছেদক ছেদক মানে কটাকটি কৰে হয় নাই আৰু ইয়াৰ এটাও নহয় অপশ্যন কি হ'ব ইয়াত বি হ'ব বেছি টাইম আছে এইটো তোমালোকে মান বহাই কেলকুলেশ্যন কৰিম গ্ৰাফত যাবে নেকি যাব নালাগে এইটো কৰিলে ওলাই যাব MCQ কৰাৰ ষ্টাইল কেনেকুৱা এইটো চোৱাচোন 5x - 4y + 8 ইকুয়াল 0 7x + 6y - 9 ইকুয়াল 0 প্ৰদত্ত সমীকৰণ জোখক খুচুৱা ৰেখাদ্বয় হ'ব এতিয়া এই দুটা সমীকৰণৰ পৰা যিটো আমি বিন্দু উলিয়াম এ বি চি ডি চাৰিটা বিন্দু ওলাইছে নাই হ্যাঁ স্থানাংক ওলাইছে নাই এই স্থানাংকগুলো আমি বহুৱা যে সেই বিন্দুবিলাক যদি আমি গ্ৰাফ লেখ কাগজত বহুৱাম তেতিয়া কি পৰস্পৰৰ ছেদক মানে কি আমি ইয়াৰ ৰেখাদ্বয় মানে কি দুডাল ৰেখা পাওঁ নাই সেই বিন্দু বহুৱাৰ পাছত লেখ কাগজত তোমালোকে ৰেখা দুটা পাইছিলা ৰেখাবিলাকৰ নাম দিছিলা কি পি কিউ আৰু আৰ এছ দিছিলা নাই পি কিউ আৰু আৰ এছ দুডাল ৰেখা দিছিলা সেই ৰেখাবিলাকৰ গ্ৰাফত কেনেকৈ ষ্টাইলত মানে উপস্থাপন কৰা হৈছিলে পৰস্পৰৰ ছেদক মানে কি ৰেখা দুডাল এনেকুৱা থাকি আছিল কথা কৈছিল ইয়াক কি বুলি কয় পৰস্পৰৰ ছেদক কি বুলি কয় পৰস্পৰৰ ছেদক মানে কটাকটি কৰিছে নে এই যে পি কিউ এইটো ৰেখা হয় নাই এইটো যেনিবা আৰ এছ হয় নাই এই দুটা কি পৰস্পৰৰ ছেদক বুলি কয় কি বুলি কয় পৰস্পৰৰ ছেদক মানে কি ইয়াৰে অদ্বিতীয় সমাধান থাকিব মানে কি অদ্বিতীয় সমাধান থাকিব মানে একমাত্ৰ সমাধান থাকিব সমাপতিত মানে কি যেনিবা এই ৰেখাটোক মই ললো পি কিউ কি ললো কোন ৰেখাটোক ললো এই ৰেখাটো ললো তাৰ নাম কি আছিলে পি কিউ হয় নাই আৰু কোনটো ৰেখা এটা থাকি গৈছে আৰ এছ এই আৰ এছ ৰেখাটোক আমি পি কিউ ৰেখাৰ ওপৰতে বহাই দিলো তাক কি বুলি কয় সমাপতিত কি বুলি কয় এইটো চা এই পি কিউ ৰেখাটো আমি লিখিলো নাই আৰ এছ ৰেখাটোক ইয়াত লিখি দিম ইয়াৰ ওপৰতে লিখি দিম আকৌ এবাৰ দুডাল ৰেখা ওপৰতে আছে বুজি পালি নাই ইয়াৰ নাম দিলো কি আৰ এছ বুজি পালি নাই এইটো কি সমাপতিত ইয়াক কি বুলি কয় সমাপতিত কয় বুজি পালি নাই মানে ইয়াৰ অসীম সংখ্যক সমাধান আছে কি আছে অসীম সংখ্যক সমাধান আছে এটা সমান্তৰাল এতিয়া এই ৰেখাটো মানে গ্ৰাফত এনেকৈ যাব আৰু সমান্তৰাল বুলি ক'লে লেখ কাগজত যদি এই দুডাল ৰেখা হয় নাই কি ৰেখা কি ৰেখা ৰেখাটোৰ নাম কি দুডাল ৰেখা বুলি কি নাম হা পি কিউ এইটো পি কিউ ৰেখা এইটো পি কিউ ৰেখা হয় নাই ৰেখা বুলি ক'লে এইফালে এটা কাঁড় চিন দিব লাগে এইফালে এটা ত্ৰিশূল দি দিব লাগে ত্ৰিশূল টাইপ হয় নাই আকৌ এটা দি দিম এইটো চা
দুটো কাঁচি দিলো নাই ই সমান সমান ভাৱে গতি কৰিছে নে সমান সমান ভাৱে একদম এনেকৈ গৈ আছে সমান সমান ভাৱে গৈ আছে নে ইয়াক কি বুলি কব শেৱালি ইয়াক কি বুলি কব এইটো হে সমান্তৰাল বুলি কয় বুজি পালি নাই সমান্তৰাল পৰস্পৰৰ ছেদক সমাপতিত সমান্তৰাল ইয়াৰো এটাও নহয় এইটোতো বুজি পাইছো ইয়াৰ এটাও নহয় মানে তিনিটো এটাও নহয় এতিয়া কোনটো হ'ব এই সমীকৰণৰ মানখিনি বহালে আমি কোনটো পাম সেইটো আমি তোমালোক সেইটো মন কৰিবা দেই এইটো উলিয়াবলৈ একদম ভুল নকৰিবা a1 ইকুৱেল কিমান কিমান a1 5 মই লিখি a2 মান কিমান 7 b1 মান কিমান মাইনাস এইটো বহাবলৈ ভুল নকৰিবা -4 আছে বুলি হয় নাই b2 ৰ মান কিমান 6 আৰু c1 ৰ মান কিমান 8 c2 ৰ মান কিমান -9 এই কিটা ভ্যালু তোমালোকে লিখিব ভুল নকৰিবা এতিয়া আমাৰ এইটো ফৰ্মুলাটো আছে মনত আছে নে a1 কি আছিল a1 ডিভাইডেড বাই a2 ইকুৱেল b1 ডিভাইডেড বাই b2 ইকুৱেল c1 ডিভাইডেড বাই c2 এটি মানখিনি আমি বহুৱাম হয় নে মানখিনি বহুৱাম কি পালো ক a1 के मान कितना 5 বহাই দিলো a2 ৰ মান কিমান 7 ইকুৱেল b1 মান কিমান -4 আৰু b2 মান কিমান 6 এইটো মিলিছে জানো নাই মিলা নহয় এইটো মিলিছে জানো ইয়াকতো আমি হৰণ কৰিব নোৱাৰিবি হয় আৰু এইটো হৰণ কৰিলেও বাৰু ইয়াৰ এইটো মানে মিলা নাই এইটো নট ইকুৱেল কি হ'ব নট ইকুৱেল মানে কি একমাত্ৰ সমাধান আছে নট ইকুৱেল মানে কি একমাত্ৰ সমাধান ক'ত আছে একমাত্ৰ সমাধান এই ৰেখা দুডাল কেনেকুৱা থাকিব এইটো পৰস্পৰ ছেদক কি থাকিব পৰস্পৰ ছেদক বুজি পালি নে এইটো হ'ব অপচন পৰস্পৰ ছেদক বুজি পালি নে ক মই ঘপকলে কৈ দিলো পৰস্পৰ ছেদক কেলে কলো পৰস্পৰ ছেদক যেতিয়া আমি এই দুটা ভগ্নাংশ যদি সমান নাথাকে যেতিয়া তুমি লেখ কাগজত যদি এই ৰেখা দুডাল প্ৰতিস্থাপন কৰিবা নহয় তেতিয়া তুমি এনেকৈ পাবা এনেকুৱা টাইপৰ থাকিব বুজি পালি নাই এনেকুৱা টাইপৰ থাকিব মানে কি কটা কৰি থাকিব পৰস্পৰ কি থাকিব কটা কৰিবা ছেদ কৰিব বুজি পাইছা দুডাল ৰেখা ছেদ কৰিছে নে এইটো পি কিউ আৰু আৰ এছ এই ৰেখা দুটা কি কৰিছে দুডাল ছেদ কৰিছে সেইকাৰণে তাক কি বুলি কয় পৰস্পৰ ছেদক ইয়াত সুধিছে যদি এই দুটা সমীকৰণত হয় নাই প্ৰদত্ত সমীকৰণ যিটো খুচুৱা ৰেখাদ্বয় হ'ব কেনেকুৱা হ'ব এই দুডাল সমীকৰণ যদি আমি প্ৰতিস্থাপন কৰিম তেতিয়া আমি দুডাল ৰেখা কেনেকুৱা পাম পৰস্পৰৰ ছেদক পাম মানে দুডাল কটাকটি পাম বুজি পালি না নাই পোৱা এনে কৰিছে ভালকে ক বুজি পালি নে হ্যাঁ পালি নে বুঝি একবার তো গ্রাফত যদি বনাবি তোমালোকে এই এনেকুৱা টাইপৰে দুডাল ৰেখা কটাকটি কৰিব ঠিক আছে এমসিএল এইটো লিখি লোৱা এমসিএল